নমস্কাৰ, মই অতুল ভূঞা। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে সত্যৰ এটা নতুন অধ্যায়। সত্যত যি কম সঁচা কম। তৰুণ গগৈ 15 বছৰীয়া কাৰ্যকালত ৰাজ্যখনত কেইবাটাও সাম্প্ৰদায়িক সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছিল। ধুবুৰী, কুকুৰাঝাৰ আদিত বিভিন্ন সময়ত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল। হিন্দু মুছলমানৰ মাজত সংঘৰ্ষ হৈছিল, বড়ো মুছলমানৰ মাজত সংঘৰ্ষ হৈছিল। মুঠতে কেইবাটাও সাম্প্ৰদায়িক সংঘৰ্ষৰ ঘটনা সংঘটিত হৈছিল। সেই সময়ত এনেধৰণৰ সাম্প্ৰদায়িক সংঘৰ্ষ হোৱাৰ পিছত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ তৰুণ গগৈয়ে সঘনে প্ৰেৰণ কৰা ব্যক্তিজনেই হৈছে বৰ্তমানৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। হিমন্ত বিশ্ব শৰ্মাই একেবাৰে স্থানলৈ গৈ পৰিৱেশ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা চলায়। হিন্দু মুছলমানৰ মাজত আকৌ সম্প্ৰীতি নিৰ্মাণ কৰাৰ চেষ্টা চলাইছিল আৰু লাহে লাহে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছিল। পৰৱৰ্তী সময়ত যেতিয়া বিজেপিৰ চৰকাৰ আহা আৰম্ভ কৰিলে, সৰ্বানন্দ সোণোৱালৰ চৰকাৰ আহিলে, পৰৱৰ্তী সময়ত হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত চৰকাৰ আহিলে, তেনে অৱস্থাত ৰাজ্যখনৰ ধৰ্মীয় মুছলমানসকলৰ মাজত এনে ধাৰণা দিবলৈ চেষ্টা কৰা হৈছিল যে বিজেপিৰ কাৰ্যকালত ৰাজ্যৰ মুছলমানসকল বিপদত পৰিব, মুছলমানৰ অস্তিত্ব হেৰুৱাব। বিশেষকৈ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালৰ আৰম্ভণিতে এনে ধাৰণা দিয়া বিচৰা হৈছিল। কিন্তু হিমন্ত বিশ্ব শৰ্মাই বহুবোৰ কাম কৰিছিল। বাল্য বিবাহ ৰোধৰ পৰা আৰম্ভ কৰি মাদ্ৰাজা শিক্ষা বন্ধকে ধৰি বিভিন্ন নীতি আৰম্ভ কৰিছিল। তালাকৰ সিদ্ধান্ত লোৱা হৈছিল। এনেবোৰ কাৰ্যব্যৱস্থাৰ ফলত পুনৰ মুছলমানসকলৰ মাজত ধাৰণা দিয়া হৈছিল যে এইখন চৰকাৰ মুছলমান বিৰোধী। যদিও মুছলমান জনসাধাৰণে পাহৰি গৈছে যে হিমন্ত বিশ্ব শৰ্মাই হওক, সৰ্বানন্দ সোণোৱালেই হওক, বিজেপি চৰকাৰৰ কাৰ্যকালত ৰাজ্যখনৰ ক'তো সাম্প্ৰদায়িক সংঘৰ্ষ হোৱা নাই। বিভিন্ন চৰকাৰী আঁচনি হিন্দুৰ লগতে মুছলমানে যে সমানে পাইছে, সেই কথাটো মুছলমানসকলে বুজি পাইছে। কিন্তু এনে অৱস্থাত যিকেইটা ৰাজনৈতিক দলে এতিয়া পুনৰ ক্ষমতা দখল কৰিব বিচাৰে, 2026ত হিমন্ত বিশ্ব চৰকাৰ পতন ঘটাই নতুন চৰকাৰ গঠন কৰিব বিচাৰে, তেওঁলোকে বিচাৰে ৰাজ্যখনত এক সাম্প্ৰদায়িক সংঘৰ্ষ হওক, হিন্দু আৰু মুছলমানৰ মাজত কাজিয়া হওক। হিন্দু মুছলমানৰ মাজত কাজিয়া হ'লে বিৰোধী পক্ষৰ দুই ধৰণৰ সুবিধা হ'ব। মুছলমানৰ ভোট একত্ৰিত ৰূপত লাভ কৰিবলৈ সক্ষম হ'ব, ইয়াৰ লগে লগে হিন্দুৰ ভোটো তেওঁলোকে পাবলৈ সক্ষম হ'ব। বিজেপি চৰকাৰৰ বিৰুদ্ধে হিন্দুৰ বিদ্বেষ হ'ব। বিগত কাৰ্যকালত এনেধৰণৰ বিশেষ ঘটনা সংঘটিত হোৱা নাছিল। আমি দেখা পাইছিলোঁ বিভিন্ন সময়ত বিভিন্ন মন্দিৰ, নামঘৰৰ সন্মুখত গৰুৰ মাংস আদি পেলোৱাৰ ঘটনা সংঘটিত হৈছিল, বিভিন্ন সময়ত সংঘটিত হৈ আহিছিল। কিন্তু শেহতীয়াভাৱে ঈদৰ পিছত এক ভয়ানক পৰিস্থিতিৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যখনত। ধুবুৰী জিলাত সম্পূৰ্ণ পৰিকল্পিতভাৱে বিভিন্ন নামঘৰ, মন্দিৰ আদিৰ বাহিৰত গৰুৰ কটামূৰ পেলাই থোৱা হ'ল। লগে লগে উত্তেজনাৰ সৃষ্টি হ'ল। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এনে দুষ্কৃতিকাৰীক দেখা মাত্ৰকে গুলীয়াৰ নিৰ্দেশ জাৰি কৰিলে। ধুবুৰীত ৰাতি শ্বুট এণ্ড চাইট অৰ্ডাৰ দিয়া হৈছে। আজি ৰাতি কোনোবা ওলাবতো গুলি। মুখ্যমন্ত্ৰীয়ে এই সিদ্ধান্তক আদৰণি জনাইছিল কংগ্ৰেছৰ সাংসদ প্ৰদ্যুৎ বৰদলৈ। যে মুখ্যমন্ত্ৰীয়ে যি দেখা মাত্ৰকে গুলীয়াৰ নিৰ্দেশ দিছে, তাক আমি আদৰণি জনাইছোঁ বুলি কংগ্ৰেছৰ ফালৰ পৰা স্পষ্টভাৱে প্ৰদ্যুৎ বৰদলৈয়ে কৈছিল। কিন্তু ইয়াৰ পিছত অনুৰূপ ক্ষেত্ৰত প্ৰতিক্ৰিয়া বিচৰা হৈছিল গৌৰৱ গগৈ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈ। কিন্তু গৌৰৱ গগৈয়ে প্ৰদ্যুৎ বৰদলৈৰ বক্তব্যক সমৰ্থন নজনালে। দলীয় কৰ্মীসকলৰ পৰা তেওঁ তথ্য বিচাৰাৰ পিছতে মন্তব্য দিব বুলি ক'লে। কিন্তু পৰৱৰ্তী সময়ত গৌৰৱ গগৈয়ে যিবোৰ বক্তব্য আগবঢ়ালে, সেই বক্তব্য তাৎপৰ্যপূৰ্ণ। গৌৰৱ গগৈয়ে ক'ব বিচাৰিছে এই মন্দিৰৰ সন্মুখত গৰুৰ কটামূৰ পেলাই থোৱাৰ ঘটনাৰ আঁৰত RSSৰ একাংশ লোক জড়িত আছে। বিশেষকৈ ৰাজ্যৰ বাহিৰৰ পৰা অসমত আহি বাহৰ পাতি থকা RSSৰ একাংশ লোক এই ঘটনাৰ সৈতে জড়িত। ইয়াৰ জৰিয়তে হিন্দু মুছলমানৰ মাজত সংঘাত সৃষ্টিৰ প্ৰয়াস কৰিছে বুলি বাৰে বাৰে গৌৰৱ গগৈয়ে অভিযোগ উত্থাপন কৰিছে। গৌৰৱ গগৈৰ এই অভিযোগক কেন্দ্ৰ কৰি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কোনো বিশ্বাসত ল'ব বিচৰা নাই যে গৰুৰ কটামূৰ প্ৰকৃততে RSSৰ সদস্যই আনি নামঘৰ বা মন্দিৰৰ বাহিৰত পেলাই থৈছে নেকি। কিন্তু গৌৰৱ গগৈ নিজৰ স্থিতিত অলৰধৰ। আজি গৌৰৱ গগৈক অনুৰূপ ধৰণৰ প্ৰশ্ন কৰা হৈছিল, কিন্তু গৌৰৱে অনুৰূপ ধৰণে উত্তৰ দিলে। গৌৰৱ গগৈয়ে কি কৈছিল এবাৰ শুনি লওঁ আহক। আগতেও কৈছোঁ যে RSSৰ পৰা বাহিৰৰ পৰা যিখিনি মানুহ আহিছে, আজি তেওঁলোকে অসমৰ ভিতৰত সাম্প্ৰদায়িক এটা বাতাবৰণ সৃষ্টি কৰিবলৈ বিচাৰিছে। এই ক্ষেত্ৰত অসমৰ ৰাইজ সজাগ হোৱাটো উচিত। অসমীয়া জনসাধাৰণ বাহিৰৰ মানুহৰ প্ৰভাৱত আমি নিজৰ ভাই ককায়েকৰ লগত আমি কাজিয়া নকৰোঁ। বাহিৰৰ মানুহৰ প্ৰভাৱত আমি নিজৰ পবিত্ৰ ধৰ্মীয় অনুষ্ঠানবোৰ আমি প্ৰদূষিত কৰিবলৈ নিবিচাৰোঁ। মুখ্যমন্ত্ৰী আজি আমি গম পাইছোঁ যে লখিমপুৰতো এনেকুৱা এটা ঘটনা হৈছে, য'ত এটা মন্দিৰৰ বাহিৰত বাতাবৰণটো তেওঁৰ কিছু ক্ৰিমিনেল মাইণ্ডেড মানুহবোৰ আজি প্ৰদূষিত কৰিছে। এইখিনি কাম আমাৰ মন্দিৰৰ পবিত্ৰতা ৰক্ষা কৰাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ব্যৰ্থ কিয়? আজি যেতিয়া এবাৰ ধুবুৰীত হৈ গ'ল, তাৰপিছতো ক'তোৱে হ'ব নালাগিছে। তাৰপিছতে পুলিচ লগাই দিয়ক পহৰা হিচাপে। মন্দিৰ, নামঘৰ, গীৰ্জাঘৰ, মছজিদৰ বাহিৰত পুলিচ পঠাই দিয়ক পহৰা দিবলৈ।
এইখিনি কাম কৰা নাই কিয় ইয়াতো তেওঁলোকৰ কিবা ৰাজনীতি ইয়াত আছে জড়িত হৈ আছে নেকি মন্দিৰৰ পবিত্ৰতাও লৈ তেওঁলোকে ৰাজনীতি কৰিবলৈ বিচাৰিছে নেকি প্ৰচাৰ কৰিবলৈ বিচাৰিছে নেকি ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক কথা কি হ'ব পাৰে আৰু সেইকাৰণে কৈছোঁ অসমীয়া RSS কৰ্মীৰ ওপৰত আমাক ক'বলৈ একো নাই কিন্তু বাহিৰৰ পৰা যিখিনি RSS মানুহবোৰ আহিছে উত্তৰ ভাৰতৰ পৰা পশ্চিম ভাৰতৰ পৰা তেওঁলোকে গাঁৱৰ ভিতৰত সোমোৱাৰ আগত পুলিচ থানাত ৰেজিষ্টাৰ কৰাটো গুৰুত্বপূৰ্ণ গৌৰৱ গগৈয়ে এই ঘটনাৰ সৈতে RSS জড়িত বুলি ক'ব বিচাৰিছে অৰ্থাৎ গৌৰৱ গগৈয়ে গৰুৰ কটামূৰ অনাৰ ক্ষেত্ৰত হিন্দু জড়িত বুলি ক'ব বিচাৰিছে এই ক্ষেত্ৰত এই অনুষ্ঠানৰ জৰিয়তে আমি গৌৰৱ গগৈক কেইটামান প্ৰশ্ন কৰিব বিচাৰিছোঁ ধৰা হ'ল আমি 4জন হিন্দুৱে সিদ্ধান্ত গ্ৰহণ কৰিলোঁ যে সাম্প্ৰদায়িক সংঘৰ্ষ সৃষ্টি কৰিব বিচাৰিম হিন্দু মুছলমানৰ মাজত বিদ্বেষৰ ভাৱ সৃষ্টি কৰিব বিচাৰিম তাৰ বাবে আমি আমাৰ নামঘৰ বা মন্দিৰ এটাৰ সন্মুখত গৰুৰ কটামূৰ এটা পেলাই থ'ম লগতে আমি 4জন হিন্দুৱে মই 4জন হিন্দু এটা উদাহৰণ দিছোঁ আমি গৰুৰ কটামূৰ এটা বিচাৰিব লাগিব গৰুৰ কটামূৰটো ক'ত পাম সহজ কথা এটা গৰু আমি ল'ব লাগিব গৰুটোক আমি হালাল কৰিব লাগিব মুছলমানসকলৰ দৰে বা গৰুৰ মূৰটো কাটিব লাগিব কাটি মূৰটো আনি আমি এটা মছজিদ আমি এটা নামঘৰ বা মন্দিৰৰ আগত পেলাই থ'ম গৌৰৱ গগৈৰ ভাষাত RSSৰ নেতাকেইজনৰ কথা কৈছে অৰ্থাৎ কেইজনমান হিন্দুৱে কাম কৰিব লাগিব বুলি কৈছে এতিয়া প্ৰশ্ন হৈছে সেই RSSৰ কথা বাদেই দিলোঁ আমি 4জন হিন্দুৰ কথা কৈছোঁ আমি যে কটা মূৰটো পাতি গৰুৰ মূৰটো মন্দিৰ বা নামঘৰৰ সন্মুখত থৈ দিলোঁ এতিয়া গৰুৰ মাংসখিনি আমি কি কৰিম সেয়া আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ গৌৰৱ গগৈ সেই মাংসখিনি কোনো হিন্দুৱে তাৰ মাজত বিতৰণ কৰিব নোৱাৰে কোনো হিন্দুৱে এই মাংসখিনি লৈ মুছলমান গাঁৱতো বিতৰণ কৰিব নোৱাৰে লগে লগে গাঁৱৰ মানুহে সন্দেহ প্ৰকাশ কৰিব আৰু যিটো সময়ত আমাৰ ঘৰত ছাগলী বা মুৰ্গীৰ মাংস বনালেও কোনোবা এজন মুছলমান লোকক খাবলৈ দিলে তেওঁ দ্বিধাবোধ কৰে তেওঁ প্ৰশ্ন কৰিব বিচাৰে আচলতে ছাগলী বা মুৰ্গীটোক হালাল কৰা হৈছে নে নাই যদিও আমি মুৰ্গীটো হালাল কৰি আমি খাওঁ কিন্তু তথাপিও মুছলমানে চিন্তা কৰে যে হিন্দুৰ ঘৰত আচলতে মুৰ্গীটো তেনেকৈ কৰ্তন কৰা হৈছে নে নাই তেনে অৱস্থাত আমি যদি সেই গৰুটো কাটি মূৰটো মন্দিৰৰ আগত পেলাই তাৰ মঙহখিনি মুছলমানৰ মাজত বিলাবলৈ যাওঁ কোনো মুছলমানে গ্ৰহণ নকৰিব সেই হিন্দুকেইজনক সন্দেহৰ দৃষ্টিৰে চাব এতিয়া আমি গৌৰৱ গগৈক প্ৰশ্ন কৰিব বিচাৰিছোঁ বিজেপিয়ে বা গৌৰৱ গগৈয়ে কোৱাৰ দৰে বিজেপিৰ হৈ RSSৰ নেতাসকলে সেই যে কটা মূৰটো আনিছে গৰুৰ ক'ৰ পৰা আনিব পাৰে এইবাৰ ঈদৰ প্ৰসংগ উত্থাপন কৰিব বিচাৰিছোঁ খবৰ অনুসৰি কেৱল ধুবুৰী জিলাতেই এইবাৰ ঈদৰ বতৰ প্ৰায় 15,000 পৰা 20,000 গৰু কটা হৈছিল বা গৰুৰ বলি দিয়া হৈছিল গতিকে তাত গৰুৰ মূৰ যথেষ্ট আছিল এতিয়া গৰুৰ মূৰ কি কৰা হয় আমি বিভিন্ন কচাইৰ পৰা জানিব পৰা মতে গৰুটোক হালাল কৰাৰ পিছত সেই কটা মূৰটোৰ কোনো কাম নাথাকে সাধাৰণতে মাটি খান্দি কটা মূৰবোৰ পেলাই দিয়া হয় ইয়াৰ মাজত সেই কটামূৰ স্বাভাৱিকতে মুছলমান লোকসকলে পোৱাৰ সম্ভাৱনা আছে মুছলমানসকলৰ মাজৰে একাংশ দুষ্কৃতিকাৰীয়ে বা সকলো মুছলমানক কেতিয়াও দোষাৰোপ কৰিব বিচাৰোঁ একাংশ দুষ্কৃতিকাৰীয়ে কোনোবা মন্দিৰ বা কোনোবা নামঘৰৰ আগত এই কটামূৰ পেলাই থ'ব পাৰে তেওঁলোকে কটামূৰ পোৱাটো একো ডাঙৰ কথা নহয় এতিয়া প্ৰশ্ন হৈছে সেই ব্যক্তিজনে এজন মুছলমান ব্যক্তিয়ে এটা গৰুৰ কটামূৰ এটা মন্দিৰ বা এটা নামঘৰৰ সন্মুখত কিয় পেলাই থাকে হয় তেওঁ সাম্প্ৰদায়িক সংঘৰ্ষ বিচাৰিব গতিকে স্বাভাৱিকতে সেই ব্যক্তিজন এজন সাধাৰণ মুছলমান হ'ব নোৱাৰিব তেওঁ ৰাজনৈতিক আদৰ্শৰে আদৰ্শিত হ'ব পাৰিব এইখিনিতে এনেধৰণৰ খবৰ আহিছে যে মুছলমান সমাজৰ মাজত শেহতীয়াভাৱে ব্যাপক হাৰত ড্ৰাগছৰ প্ৰচলন ঘটিছে হিন্দু অঞ্চলৰ সুৰাপান যিদৰে চলে মুছলমান অঞ্চলৰ সুৰাপান খুব কম চলে সুৰাপান কৰি মুছলমান ব্যক্তি এজনে আহিবলৈ বেয়া পায় কিয়নো তেওঁ মদৰ গুণ পায় সমাজে তেওঁক বেয়া দৃষ্টিৰে চায় আমি দেখা পাইছোঁ শেহতীয়াভাৱে ৰাজ্যখনৰ ড্ৰাগছৰ বিৰুদ্ধে চৰকাৰে যেতিয়া অভিযান চলায় আটক কৰা অধিকাংশ লোকেই হৈছে মুছলমান অৰ্থাৎ মুছলমানৰ মাজত ড্ৰাগছ সৰবৰাহ এতিয়া বৃদ্ধি পাইছে এনেকুৱা পৰিস্থিতিৰ সৃষ্টি হৈছে দেখি ড্ৰাগছ খোৱা যুৱকসকল একাংশ মুছলমান যুৱকক 2,000-3,000 টকা দি কোনোবাই নিৰ্দিষ্ট গৰুৰ মূৰ মন্দিৰ বা নামঘৰৰ আগত পেলাবলৈ নিৰ্দেশ জাৰি কৰিছে নেকি কিয়নো সেই মুছলমান যুৱকজনৰ বা মুছলমান ব্যক্তিজনৰ এটা গৰুৰ মূৰ পোৱাটো একো ডাঙৰ কথা নহয় আজি হিমন্ত বিশ্ব শৰ্মাই তাৎপৰ্যপূৰ্ণ বক্তব্য আগবঢ়াইছে হিমন্ত বিশ্ব শৰ্মাই কৈছে যে কোন হিন্দুৱে গৰুৰ মাংস কাটিব হিন্দুৱে গাহৰিৰ মাংস কাটিব পাৰে হিন্দুৱে গাহৰিৰ মাংস লৈ গৈ পেলাই মছজিদ এটাৰ সন্মুখত পেলাব পাৰে যদি মছজিদৰ সন্মুখত গাহৰিৰ মাংস পোৱাহেঁতেন তেনেহ'লে আমি ইয়াৰ বাবে হিন্দুক স্বাভাৱিকতে সন্দেহ কৰিলোহেঁতেন এটা কথা যে এইটো হ'ল ৰাহুল গান্ধীৰ মানসিকতা যদি আমি কাটি মাংস থ'ব লাগে আমি গাহৰি মাংস থ'ম আমি গৰুৰ মাংস কিয় থ'ম যদি হিন্দুৱে মাংস থ'বই লাগে আমি কাটি পেলাই গাহৰি মাংস থৈ আহিম আমি গৰুৰ মাংস কিয় থ'ম আপোনালোকে কওকচোন গতিকে এইবিলাক হৈছে ৰাহুল গান্ধীৰ এটা পয়জনাছ ব্ৰেইনৰ পৰা ওলোৱা এইবিলাক কথা গতিকে ৰাহুল গান্ধীয়ে ভাবে যে হিন্দুৱে মাথাটো মছজিদত থ'ব বডিটো ক'ত থ'ব বিজেপি RSS বা হিন্দু মানুহে গৰু এটা কাটিলে মূৰটো বাৰু মছজিদত থৈ আহিলোঁ বাকী মাংসখিনি ক'ত পেলাব তাৰমানে আমি সেইটো খাম নেকি তাৰমানে ইনডাইৰেক্টলি ৰাহুল গান্ধীয়ে কি কৈছে
যে হিন্দুৱে মূৰটো মছজিদত থয় আৰু মাংসখিনি খাই পেলায়। সেনেকুৱাইতো হ'ব লাগিব কথাটো। গতিকে ৰাহুল গান্ধী আৰু কংগ্ৰেছক হিন্দু মানুহে যে ঘিণ কৰে, এইবিলাক কাৰণে ঘিণ কৰে। আৰু মই ৰাহুল গান্ধীক ক'ব খোজো, যদি থবই লাগে কেতিয়াবা হিন্দুৱে গাহৰি থব। এইখিনিলৈকে হিমন্ত বিশ্ব শৰ্মাই ঠিকেই বক্তব্য আগবঢ়াইছিল, কিন্তু হিমন্ত বিশ্ব শৰ্মাই এটা সময়ত সীমা চেৰাই গৈছিল। হিমন্ত বিশ্ব শৰ্মাই কৈছিল যে তেওঁ ভাবে, তেওঁ অনুমোদন জনাইছে যে হিন্দু গাঁৱত কোনো নামঘৰ বা মন্দিৰৰ সন্মুখত কোনোবাই যদিহে গৰুৰ কাটামোৰ বা গৰুৰ মাংস পেলাই থয়, তেনেহ'লে হিন্দুৱেও গাহৰিৰ মাংস মুছলমানৰ ঘৰৰ আগত বা মছজিদৰ আগত পেলাই থ'ব লাগে। এয়া মোৰ অনুমোদন। মোৰ ৰিকমেণ্ডেশ্যনে হয় যে কোনোবাই যদি গৰু মাংস থৈ আহে, আপোনালোকে গাহৰি মাংস থৈ আহে, বৰাবৰ হৈ যাব। মই ক'লোঁ নহয় যে মন্দিৰত হিন্দুৱে বাৰু মূৰটো থলে, বডিটো ক'ত ৰাখিব? এই যে ব্ৰেইন নাথাকা মানুহবিলাকে যে আপোনালোকৰ আগত এইবিলাক কথা কৈ থাকে, মোৰ আগতো ক'ব নোৱাৰে। আপোনালোকে দেখিছে বিধানসভাত ক'লে মই কি জবাব দিওঁ। আপোনালোকৰ ক'ৰবাত অলপ অলপ চিম্পেথি হৈ থাকে কাৰণে আপোনালোকে সুধিব নোৱাৰে। আচ্ছা, মাথাটো বাৰু থলে মছজিদত, বডিটো ক'ত থব হিন্দুৱে? RSSৰ ইয়াত কোনোবা মানুহ অহা ক'লে যে 50জন মানুহ আহিছে, চবক এৰেষ্ট কৰি দিয়ক, কিন্তু বাংলাদেশৰ পৰা অহাখিনি কি হ'ব সেইটো কওক। সেইটোৰ ওপৰতো একো নকয়। মানে গোটেই টাৰ্গেটটো হিন্দু, সেইকাৰণে মানুহে বেয়া পায়। আপোনালোকে দেখিছে, সেইকাৰণে মিটিং টিটিঙত কোনো হিন্দু মানুহ নাহে। হিমন্ত বিশ্ব শৰ্মাৰ এই বক্তব্যক কোনো ক্ষেত্ৰতে আমি সঁহাৰি জনাব নোৱাৰোঁ। হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী, তেওঁ অকল বিজেপিৰ মুখ্যমন্ত্ৰী নহয়, এখন ৰাজ্যৰ মুখ্যমন্ত্ৰী। ৰাজ্যৰ এজন মুখ্যমন্ত্ৰীয়ে এইদৰে গাহৰিৰ মাংস মছজিদৰ আগত পেলাই থ'বলৈ কোৱাটো কেতিয়াও গ্ৰহণযোগ্য নহয়। মুখ্যমন্ত্ৰীৰ এই বক্তব্যক আমি গৰিহণা জনাইছোঁ। কিন্তু মুখ্যমন্ত্ৰীয়ে ইয়াৰ পূৰ্বে যি যুক্তি আগবঢ়াইছে যে এজন হিন্দুৱে গৰুৰ মাংস কাটি কেনেকৈ বিলাব, তাক কিন্তু আমি সমৰ্থন জনাইছোঁ। আজি গৌৰৱ গগৈয়ে এই বিষয়ে উত্তৰ দিয়াটো অতিকৈ প্ৰয়োজন হৈছে। গৌৰৱ গগৈক বিভিন্ন পক্ষই সমালোচনা কৰিছে লখিমপুৰৰ বিধায়ক মানৱ ডেকায়ো। গোটেই ঘটনাটো হৈছে যে এনেকৈ গৰুৰ চিহ্ন, মূৰ, গৰুৰ মাংস পেলাই যাবলৈ হ'লে সি হয় পাকিস্তানী মানুহ হ'ব লাগিব, নহ'লে পাকিস্তানী মানসিকতাৰ মানুহ হ'ব লাগিব। এতিয়া তেওঁ কৈছে যে তেওঁ যি ধৰণৰ কথা কৈছে প্ৰভোগ কৰিছে। এতিয়া আপুনি মোক কওক, হিন্দু মানুহ এজনে পৃথিৱীত কোনোবা এনেকুৱা হিন্দু মানুহ আছে নেকি যে গৰুৰ মাথাটো যদি হিন্দু মানুহে পেলাবলৈ হয়, গৰুৰ মাথাটোতো কাটিব লাগিব নহয়। কোনোবা হিন্দু মানুহে গৰুৰ মাথা কাটিব পাৰে নেকি? তেওঁ প্ৰভোগ কৰিছে, তেওঁ প্ৰটেকশ্যন দিছে। তেওঁৰ ষ্টেণ্ডটো কি হ'ব লাগে যে দুষ্কৃতিকাৰীক ধৰিব লাগে। তেওঁ এটা এনেকুৱা পলাৰাইজ কৰিব গৈছে। ইয়াততো মই এতিয়া মোৰ এইটো মানসিকতা নকয়। মই আপোনালোকে দেখে যে নামঘৰৰ মজিয়াত গৈ মই বিজেপিৰ কাৰণে ৰাজনৈতিক কথা নাপাতোঁ। কোনোবাই ধৰ্মীয় উন্মাদনাৰ সৃষ্টি কৰি ভোট লোৱাৰ যি পৰিকল্পনা কংগ্ৰেছ দলৰ, আজি এই আমি কিয় ভুগিছোঁ? আজি কিয় ভুগিবলগীয়া হৈছে? এই 60 বছৰ কংগ্ৰেছে কৰা এইবিলাক কামৰ কাৰণে, এই প্ৰভোকেশ্যনৰ কাৰণে, এই এপিজমেণ্টৰ কাৰণে। আমিতো কেতিয়াও অশান্তি বিচৰা জাতি নহয় অসমীয়া আজি কিমান পুৰণা জাতি, কিমান ডাঙৰ আমাৰ ইতিহাস আছে, কোনদিনা আমি অশান্তি বিচৰা জাতি। কিন্তু আজি কংগ্ৰেছৰ নেতৃত্বই বিশেষকৈ আপুনি যিজন ব্যক্তিৰ নাম লৈছে, তেওঁ যেনেকৈ প্ৰভোগ কৰি, যেনেকৈ প্ৰটেকশ্যন দিয়ে, এক চামক উৎসাহিত কৰিছে এইবিলাক কামত, তেওঁ গৰিহণাৰ যোগ্য। মই ভাবোঁ যে গৌৰৱ গগৈ এই ক্ষেত্ৰত সাৱধান হোৱাটো অতিকৈ প্ৰয়োজন। গৌৰৱ গগৈৰ মুছলমানৰ সৈতে সুসম্পৰ্ক আছে। গৌৰৱ গগৈ প্ৰথম 2টা কাৰ্যকাল কলিয়াবৰৰ পৰা সাংসদ হৈছিল। সেই 2বাৰ কেৱল মুছলমানৰ ভোটৰ বাবে গৌৰৱ সাংসদ হৈছিল। গৌৰৱে মুছলমানৰ সৈতে মিলি থাকিব বিচাৰে। সেয়ে মুছলমানসকলে যিদৰে নামাজ পঢ়ে, সেইদৰে নামাজ অনুকৰণ কৰিবলৈ তেওঁ সক্ষম হৈছে। কিন্তু গৌৰৱ গগৈয়ে পাহৰি গ'লে নহ'ব, এই ঘটনাৰ সৈতে একাংশ মুছলমান দুষ্কৃতিকাৰীক দোষাৰোপ দিয়াৰ পৰিৱৰ্তে বিজেপিক দোষাৰোপ দি ৰাজনীতি কৰাটো গৌৰৱ গগৈৰ কাৰণে উচিত নহ'ব। এনে ৰাজনীতিয়ে গৌৰৱ গগৈক মুছলমানৰ লগতে হিন্দুৰ কাষৰ পৰা আঁতৰাই আনিব। এনেবোৰ পৰিস্থিতিত 2026 গৌৰৱৰ বাবে বিপদজনক হ'ব। আমি আশা কৰোঁ গৌৰৱ গগৈ পৰৱৰ্তী সময়ত বক্তব্য ৰখাৰ আগতে সাৱধান হোৱাটো উচিত। এই ভিডিঅ' সংক্ৰান্তত আপুনি আপোনাৰ মতামত কমেণ্ট ছেকশ্যনত লিখিব পাৰিব। ধন্যবাদ।